হয় 2009 চনতে স্থাপন হোৱা কাকজান নদীৰ ওপৰত এটা জলসিঞ্চন প্ৰকল্প। এই জলসিঞ্চন প্ৰকল্পটো প্ৰায় 9 কোটি টকাৰে ইয়াত নিৰ্মাণ কৰা হৈছিল। কিন্তু এটা কথা ক'ব লাগিব যে যোৱা 11 বছৰে এই যি আচলতে প্ৰকল্প, এই যিটো জলসিঞ্চন প্ৰকল্প, এই জলসিঞ্চন প্ৰকল্পটো ৰাইজৰ বাবে মুকলি নহ'ল। আৰু এই যি আচলতে প্ৰকল্প এতিয়া এটা বগাহাতীত পৰিণত হৈছে। প্ৰায় 11 বছৰ পূৰ্বে 9 কোটি টকাৰে এই যে আচলতে কাকজান নদী, এই কাকজান নদীৰ ওপৰতে এই যিখন চুইচ গেট বহোৱা হৈছিলে আৰু এই চুইচ গেটৰখনৰ যোগেদি ইয়াৰ যি দাঁতিকাষৰীয়া যিসমূহ পথাৰ আছে, সেই পথাৰসমূহলৈ যি আচলতে অগভীৰ নলীনাদ, সেই অগভীৰ নলীনাদেৰে তেওঁলোকে আচলতে ইয়াৰ পৰা পানী আচলতে বোৱাই নিয়াৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু আচলতে এইটো এটা সুদূৰ প্ৰসাৰী আচলতে এটা ব্যৱস্থা আছিল। কিন্তু এটা কথা ক'ব লাগিব, এই যি আচলতে ব্যৱস্থা কিন্তু ফলপ্ৰসূ হৈ নুঠিল। প্ৰায় আচলতে 11 বছৰ ধৰি এইদৰে আচলতে প্ৰায় 70% কাম সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু এই যি আচলতে প্ৰকল্প, এই প্ৰকল্পটো আচলতে এনেদৰে পৰি থাকিল। ইয়াৰ পৰা যি আচলতে ইয়াৰ দাঁতিকাষৰীয়া যি চহা কৃষক আছে, সেই কৃষকসকলে কিন্তু কোনো ধৰণৰ আচলতে ইয়াৰ আচলতে সুফল নাপালে। মোৰ ইয়াতে যিসমূহ ইয়াৰ স্থানীয় দল সংগঠন আছে বা স্থানীয় যি ৰাইজ আছে, বহুতে আচলতে ইয়াতে তেওঁলোকে প্ৰতিবাদ কৰিছিলে। তেওঁলোকে বহু সময়ত তেওঁলোকে উপায়ুক্তৰ লগত যোগাযোগ ৰাখিছিলে। বহু সময়ত ইয়াৰ যি ছাত্ৰ সন্থা আছে, ছাত্ৰ সন্থায়ো তেওঁলোকে যোৰহাট জিলাৰ যি উপায়ুক্ত আছে, উপায়ুক্তৰ লগত তেওঁলোকে আলোচনাত মিলিত হৈছিল এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ স্বাৰ্থত। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে সকলো আচলতে ফুটুকাৰ ফেন হ'ল। তেওঁলোকে যি আছিলে আলোচনাত তেওঁলোকে যিসমূহ বক্তব্য আহিছিল, সেই বক্তব্যবোৰো কোনো আচলতে ফল নধৰিলে। আৰু এই যি আচলতে প্ৰকল্প হৈ আচলতে এনেকৈ আধৰুৱা প্ৰকল্প হৈ থাকি গ'ল। মোৰ ইয়াতে এজন আছু বিষয়ববীয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম। কি ক'বা তোমালোকে যিহেতু এই যি আচলতে প্ৰকল্প, এই প্ৰকল্পটোৰ কাৰণে তোমালোকে যথেষ্ট সময়ত ৰাইজৰ সহযোগত তোমালোকে বিভিন্ন আন্দোলনো কৰিছিলা, বিভিন্ন প্ৰতিবাদো কৰিছিলা বা বহু স্মাৰক পত্ৰ দিছিলা, কিন্তু একো নহ'লে। আচলতে খুব দুৰ্ভাগ্যজনক বিষয়। 2009 চনতেই প্ৰায় 9 কোটি টকা ব্যয় সাপেক্ষে এই কাকজান প্ৰবাহিত জলসিঞ্চন আঁচনিৰ কাম আৰম্ভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত এই আঁচনিখন কাৰ্যক্ষম হৈ নুঠিলে। আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলোঁ, প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আৰু শেহতীয়াকৈ 2015 চনত জিলা উপায়ুক্তৰ অধ্যক্ষতাত আমি বিভাগীয় বিষয়াসকলৰ উপস্থিতিত আমি এক আলোচনাত মিলিত হৈছিলোঁ। আচলতে তেওঁলোকে ইয়াতে আহি পেলাই ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি কাম সম্পূৰ্ণ হোৱাৰ প্ৰতিশ্ৰুতি দিছিলে। আৰু যিখিনি ইয়াতে বিজ্ঞানসন্মতভাৱে নোহোৱাৰো এটা অভিযোগ উঠিছিলে, কাম তেওঁলোকে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি কামসমূহ সোনকালে সম্পূৰ্ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। কিন্তু পৰৱৰ্তী সময়ত একো হোৱাই আমাৰ পৰিলক্ষিত নহ'ল। আজিও এই আঁচনিখন কিন্তু কাৰ্যক্ষম হৈ নুঠিলে। আৰু এটা কথা হ'ল যে যি আচলতে আঁচনি যি আছে ধন, এই ধন কিন্তু তেওঁলোকে 9 কোটি টকা যিহেতু ধাৰ্য কৰা হৈছে, কিন্তু পৰৱৰ্তী পৰ্যায়ত এই যি আছে ধন এই ধন কিন্তু তেওঁলোকে সম্প্ৰসাৰণ কৰাৰ কথা কৈছিলে, এই ধন তেওঁলোকে বঢ়োৱাৰ কথা কৈছিলে। তাৰ পাছতো কিন্তু এই আঁচনিখন সম্পূৰ্ণ হৈ নুঠিলে। হয়, আচলতে হয় 9 কোটি টকা প্ৰথম পৰ্যায়ত যিহেতু কাম আৰম্ভ কৰিছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ত 9 কোটি টকা পাছতো পুঁজি সম্প্ৰসাৰণ কৰা হৈছিলে। আচলতে কি কাৰণত এনেকুৱা ধৰণৰ ৰাইজৰ ধন অপব্যয় কৰা হ'ল, ইয়াৰ এক উচিত তদন্ত হ'ব লাগে। আচলতে এইখন আঁচনিয়ে নহয়, তিয় সমষ্টিত প্ৰায় 40ৰ পৰা 50খন আঁচনি আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠাৰ পিছতো কিন্তু কাৰ্যক্ষম নহ'ল। গতিকে এই বিষয়বোৰ তদন্ত হ'ব লাগে আৰু নৱগঠিত চৰকাৰখনে এই ক্ষেত্ৰত দৃষ্টি দিব বুলি আমি আশা কৰিছোঁ। আৰু যিসমূহ আঁচনি বিকল হৈ আছে, এই আঁচনিসমূহ কাৰ্যক্ষম কৰি কৃষক ৰাইজক উপকৃত কৰিব বুলি আমি আশা ৰাখিছোঁ। আচলতে যিসমূহ আচলতে আঁচনি অসমৰ তিয়ক সমস্যাক মাথো এইখন আঁচনিয়ে নহয়, জলসিঞ্চনৰ বহু আচলতে আঁচনি এইদৰে আচলতে পৰি আছে। বহু আঁচনি বহু সময়ত আচলতে কাৰ্যক্ষম হৈ উঠিছিল, যদিও পৰৱৰ্তী সময়ত তেওঁলোকৰ যিসমূহ আচলতে মেইনটেনেঞ্চ থাকে, সেই মেইনটেনেঞ্চ নকৰাৰ ফলতো বহু আঁচনি আচলতে পৰি গৈছে আৰু কৃষকসকলে ইয়াৰ পৰা আচলতে কোনো সুফল পোৱা নাই। আৰু এটা কথা হ'ল যে চৰকাৰৰ ফালৰ পৰা যিসমূহ যিসমূহ আঁচনি আছে, এই কিন্তু আঁচনিসমূহত বহু কৰ্মচাৰী নিয়োগ হৈ আছে। কিন্তু সেই কৰ্মচাৰীসকলে আচলতে বিনা কামে তেওঁলোকে কোনো ধৰণৰ কাম নকৰাকৈ তেওঁলোকে কিন্তু বেতন লাভ কৰি আছে আৰু ৰাজকোষৰ আছে বহু ধন আচলতে অপব্যয় আচলতে কৰা হৈছে। মতে ইয়াত এজন কৃষক আছে, কৃষকজনৰ পৰা জানিব বিচাৰিম, তেওঁ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। কি ক'ব? কাৰণ 2009 চনতে এইখন আচলতে প্ৰতিষ্ঠা কৰিছিলে, এইখন বনাব লৈছিলে, কিন্তু ইয়াৰ আপোনালোকে সুফল আজিলৈকে নাপালে। হয়, এইটো ক'ব লাগিব। এইটো যিটো আমাৰ প্ৰজেক্ট আছে, এই প্ৰজেক্টটোৱে এতিয়া কাকজান অঞ্চলৰ ভালুকৰ সাঙি হৈছে বুলি ক'ব পাৰি। আমাৰ ইয়াৰ বেছিভাগেই উপান্ত কৃষক। এওঁলোকে এই পানীৰ আশাত, এইখন হোৱাৰ কাৰণে পানীৰ আশাত বহুত কৃষকে বাট চাই আছিলে। তেনে অৱস্থাত এতিয়া এই প্ৰজেক্টটো কাৰ্যক্ষম হৈ নুঠিলে। প্ৰজেক্টটো কাৰ্যক্ষম হৈ নুঠাৰ বাবদ আমাৰ ইয়াত এতিয়া এইটো চৰণীয়া পথাৰ আদ্ৰাৰ্থলীহে হৈ পৰিছে। গতিকে নতুন চৰকাৰে এই বিষয়ত দৃষ্টি দিব বুলি আমি আশা কৰোঁ। সামান্য উপকাৰ এটা কৰিলে আমাৰ গৰীব কৃষকসকল উপকৃত হ'ব বুলি আমি আশা কৰোঁ। পাছত তেওঁলোকে জানিছে যিসমূহ যি আছিলে আধৰুৱা প্ৰকল্প, এই যদি আধৰুৱা প্ৰকল্প সম্পূৰ্ণ হয়, তেতিয়াহ'লে এই যি অঞ্চলৰ কৃষকসকল আছে, এই কৃষকসকল যথেষ্ট উপকৃত হ'ব। কিয়নো এইখন আচলতে বহু কোটি টকীয়া এখন অভিলাষী আঁচনি আছিল, কিন্তু এই অভিলাষী আঁচনিখন এতিয়া আচলতে বগা হাতীত পৰিণত হোৱা দেখা গৈছে।